নমস্কাৰ, আজিৰ দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেৰী ৰাশি ফলাফল আপোনাৰ ধনাত্মক চিন্তাধাৰাক পুৰস্কৃত কৰক, কাৰণ আপুনি আপোনাৰ চেষ্টাসমূহত সফলতা লাভ কৰিব পাৰিব। বেলেগৰ সহযোগিতাৰ অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে। অকল নিজৰ ওপৰত বিশ্বাস ৰাখক। ঘৰুৱা বিষয়সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয়টো গুৰুত্ব দিয়ে যেন। ব্যক্তিগত সম্বন্ধত বহুত সংবেদনশীল আৰু কোমলীয়া হয়। ব্যৱহাৰিক আলোচনাৰ মাজত কথকি আৰু ভাবুক নহ'ব। যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণ নাৰাখে, তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠাভূমিত মিলাই দিব পাৰিব। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত হোৱা আপোনাৰ তৰ্ক হোৱাত আপোনাৰ মন বেয়া হ'ব। বৈবাহিক জীৱনত বস্তুবোৰ আপোনাৰ হাতৰ পৰা বাঢ়ি হোৱা যেন অনুভৱ হ'ব। প্ৰেম জীৱনত অধিক সহজ আৰু মধুৰ কৰিবৰ বাবে দুৰ্গা দেৱী মন্দিৰত প্ৰসাদ নিবেদন কৰক। বিশেষী ফলাফল ক্ষণিক খং বিবাদ আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আছে আৰু বিশেষ মহত্বও আছে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব পাৰিব। কিবা এটা নতুন চিন্তাই আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটা অতি সোনকালে সমাধান হোৱা উচিত, আৰু আপুনি জানে যে আপুনি এদিনতে এই কামটো কৰিবলগীয়া হ'লে সেইবাবে ধনাত্মক চিন্তা কৰক আৰু কামটো বহুত একাগ্ৰতাৰে কৰাৰ চেষ্টা কৰক। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব। সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হনুমান চালিচা পাঠ কৰক। মিথুন ৰাশিৰ ফলাফল আজি আপুনি উৰ্জাটি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব পাৰিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহ আৰু বন্ধুৰ লগত কটাবলৈ পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব পাৰিব। প্ৰেমৰ দৃষ্টিকোণত দি চালে আজিৰ দিনটোত আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোত জানি বুজি পদক্ষেপ লোৱা উচিত। এইকাৰণে তেতিয়ালৈকে আপুনি নিজৰ চিন্তাধাৰা ব্যক্ত কৰিব নালাগে, যেতিয়ালৈকে আপুনি সফলতা লাভ নকৰে বা নিজকে আশ্বাসত ল'ব নোৱাৰে। আজি খালী থকা সময়ত সঠিক ব্যৱহাৰ কৰি আপুনি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি নিজৰ জীৱনৰ সংগীৰ লগত কিছু ৰোমাঞ্চকৰ কামো কৰিব পাৰিব। চাকৰি অথবা ব্যৱসায়িক উন্নতিৰ বাবে গুলপীয়া অথবা সুমথিয়া ৰঙৰ কাঁচৰ বটলত পানী ৰ'দত ৰাখি সেই পানী সেৱন কৰক। কৰ্কট ৰাশিৰ ফলাফল আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰ পাজৰৰ লোকসমূহৰ লগত প্ৰভাৱিত হ'ব। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকিব যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই নিদিয়ে। আপোনাৰ পৰিয়ালৰ পৰ্যাপ্ত সময় প্ৰদান কৰক। তেওঁলোকক অনুভৱ কৰাওক যে আপুনি সঁচাকৈ মৰম কৰে। তেওঁলোকৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিবলৈ সুযোগ নিদিব। অলপ ভালকৈ তথা সাৱধানে, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, যেনে মই তোমাক এৰি এই পৃথিৱীখন আন একোৱেই কৰিব বা থাকিব নোৱাৰিম। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। সময় পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। এইটো দিন বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিন ভিতৰত এটা হ'ব। এটা সফল আৰু সক্ৰিয় ব্যৱসায়িক অথবা কৰ্মজীৱনৰ বাবে হোষ্টেল, অনাথ আশ্ৰম, বিদ্যালয় আৰু আন শিক্ষা অনুষ্ঠানত কিতাপ, কাগজ, কলম আদি টকাৰ অনুদান আগবঢ়াব পাৰে। সিংহ ৰাশিৰ ফলাফল আজি অতীতত লোৱা ভুল নিৰ্ণয়ে আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়া সৃষ্টি কৰিব। আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু ভুল শুদ্ধ নিৰ্ণয় কৰাত অসফল হ'ব। অন্যৰ উপদেশত লোৱাটো ভাল হ'ব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। আপুনি সৰু ল'ৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত কাকো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। পৰ প্ৰতিযোগিতাত চলি থকাৰ বাবে কাম-কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। আপোনাৰ আকৰ্ষণীয় আৰু চম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। জীৱনসংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল কৰিব লগা হ'ব পাৰে, কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। সূৰ্যৰ কিৰণ ঘৰত অহাৰ বন্দোবস্ত কৰক। আপোনাৰ স্বাস্থ্য লাভৰ উত্তম হ'ব। কন্যা ৰাশিৰ ফলাফল আজি আপোনাৰ কাষত বহুত ঊৰ্জা অথবা শক্তি থাকিব, কিন্তু অধিক কামৰ হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে, তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনাসমূহত নিৱেশ অথবা বিনিয়োগ কৰক। যেতিয়া আপুনি একেলগে বহুত লোক থাকে, তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব। অধিক চিন্তা চৰ্চা অবিহনে হঠাৎ কৈ দিয়া শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে, যিয়ে আপোনাক আঘাত কৰিব।
আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰা স্পৃহা ঘৰৰ সমস্যাক লৈ কম হৈ থাকিব। এই ৰাশি ব্যৱসায়ীসকলক আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দিয়ক, নহ'লে লোকচান হ'ব পাৰে। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোকে সোনকালে নিজৰ কাম শেষ কৰি পাৰ্ক বা একান্ত ঠাইত আপুনি সময় অতিবাহিত কৰিব পাৰিব। জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। হালধীয়া অথবা কেশৰী ৰঙৰ বস্ত্ৰ গুৰু অথবা শিক্ষক অথবা কোনোবা সাধুসন্তক উপহাৰ হিচাপে আগবঢ়ালে আপোনাৰ পাৰিবাৰিক আৰু অধিক শক্তিশালী হ'ব। তুলা ৰাশিৰ ফলাফল। নিসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱা ভাল। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱনসংগীক হতাশ কৰিব পাৰে। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। কাম-কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাত চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে ক'ব পাৰি যে আজিৰ দিনটোত আপোনাৰ বহুত ভালদৰে যাব। তাৰ উপৰিও আপুনি নিজৰ বাবে ধেৰ সময় পাব। বাহিৰৰ মানুহৰ আপোনাৰ বৈবাহিক জীৱনৰ হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুত সমস্যা উৎপন্ন হ'ব পাৰে। সাধুসন্তক সেৱা কৰিলে আৰু আহাৰ গ্ৰহণ কৰালে স্বাস্থ্য ভালে থাকিব। বৃশ্চিক ৰাশিৰ ফলাফল। আজিৰ দিনটোত আপুনি কোনো বাধা নোহোৱাকৈ ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰক। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। তেওঁলোকক সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে। যদিও আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চক হ'ব। লগতে অৱসৰ সময় একেলগে কটোৱাৰ পৰিকল্পনা যোজনা কৰাটো চিন্তাৰ চৰ্চা হ'ব। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি ৰাখিব। কামত কম উন্নতি তথা প্ৰগতিয়ে আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময় ব্যৱহাৰ কৰি আপুনি ধ্যান, যোগ বা অতিবাহিত কৰিব পাৰিব। আজি আপুনি মানসিক শান্তি লাভ কৰিব পাৰে। আজি আপোনাৰ বৈবাহিক জীৱনৰ প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। কৰ্মজীৱন সুস্থ আৰু সফল কৰিবলৈ বাবে প্ৰত্যেক ৰাতি বিচনাৰ কাষত এটা পাত্ৰত গাখীৰ, পানী আৰু চেনি মিহলি কৰি ওৰে নিশা ৰাখি ভৰ পোৱাতে সেই মিহলোৱা লোৱা পানী ঘৰৰ কাষৰ গছৰ শিপাত ঢালক। ধনুৰাশিৰ ফলাফল। খোল খাই থকা বস্তু নাখাব, নহ'লে স্বাস্থ্য বেয়া হ'ব পাৰে। যিসকল বিবাহিত তেওঁলোক আজি নিজৰ সন্তানৰ পঢ়া-শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বত বোজা বাঢ়িব, যি আপোনাক অশান্তি দিব পাৰে। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব পাৰিব। আজিৰ দিনটোত আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। আপুনি যদি বিচাৰে সমস্যাসমূহ হাঁহিমুখে সমাধান কৰিব পাৰে অথবা তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব পাৰিব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব পাৰে, যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। মকৰ ৰাশিৰ ফলাফল। অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে অশক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱাৰ পৰা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। এই ৰাশি কিছুমান মানুহক মাতৃ সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। সৰু ভাই-ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। প্ৰেমৰ দৃষ্টিকোণেদি চাবলৈ গ'লে আজিৰ দিনটো ভালেই আছে। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আপোনাৰ জীৱন লগৰী অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। চন্দ্ৰযন্ত্ৰক পূজাস্থলীত স্থাপিত কৰি তাত নিয়মিত পূজা কৰিলে আৰ্থিক স্থিতি ভাল হ'ব। কুম্ভ ৰাশিৰ ফলাফল। কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব। বাকী দিনৰ তুলনাত আজিৰ দিনটোত আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হ'ব। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনীয়ৰ ওপৰত ধ্যান দিয়ক। তেওঁলোকৰ সুখ-দুখৰ অংশীদাৰী হওক, যাতে তেওঁলোকে অনুভৱ কৰে যে আপুনি সঁচাকৈ তেওঁলোকৰ নিজৰ জীৱনত এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। আপোনাৰ প্ৰফেশ্যনত দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰিব। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ আশাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো সমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজনৰ আপোনাক সহায় কৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব। দেহত বিভিন্ন ৰঙৰ দাগ থকা কুকুৰ ঘৰত ৰাখি পালন কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব।
মীন ৰাশি ফলাফল। বহুত বেছি আনন্দ আৰু ৰোমাঞ্চকৰ ভংগীয়ে আপোনাৰ স্নায়ুতন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনাসমূহক নিয়ন্ত্ৰণ কৰক। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰোবাক কথা দিয়া সময়ত কৰা বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধানে থাকক। আপুনি বিবাদযুক্ত বিষয়সমূহ তৰ্ক কৰা বিৰত হৈ থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আজি গছ ৰোপণ কৰক। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়াত মনোযোগ বঢ়োৱাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। কিন্নৰবোৰক কেতিয়াও অপমান কৰিব নালাগে আৰু যথাকথিতভাৱে ইহঁতক দান দিলে আৰ্থিক স্থিতি সবল হ'ব।